হে সৃষ্টিকর, হে কিলোচন, হে দেবীর ঘরের সৃষ্টি রচনার হেতু সজিল বই ব্রহ্মাক সৃষ্টি নাখিবর হেতু তিলোচনক মই কৰিছো প্ৰদান। নিদ্ৰিত হোৱা নাই মই, দিগন্ত সুশোভিত কৰিবৰ বাবে দিব খুজিছো মই দায়িত্ব গঢ়ে। কি কাৰ্য কৰিব সাধনী মৃত্যু হবে প্ৰভু, তোমাকো উলংঘা কৰিহে দৈত্য দানৱে ধ্বংস কাৰ্য চলাই গৈছে প্ৰভু। তাৰ পৰা কোনো বাচি থাকিব পৰা নাই, আৰু সৃষ্টিকৰ্তা হিচাপে মোৰো কোনো স্থান নাই প্ৰভু। সঁচা কথা প্ৰজাপতি, মই তোমালোকৰ সকলো দুখ দুৰ্দশাৰ কথা বুজিব পাৰিছো। আৰু চিন্তা নকৰিব প্ৰজাপতি, দৈত্য দানৱৰ অত্যাচাৰ নিৰ্মূল কৰিবৰ হেতু বহুমতী মহাভাৰ হৰণৰ হেতু মই শীঘ্ৰে মৰ্ত্যত জন্ম লম। জন্ম লোৱাৰ কাৰণ কি? মোক প্ৰয়োজন হৈছে প্ৰজাপতি। মই কেনেকৈ মানৱ জন্ম মৰ্ত্যত গ্ৰহণ কৰিম শুনা প্ৰজাপতি। যদুবংশৰ বসুদেৱ মোৰ পৰম ভক্ত, তেওঁ পত্নী হ'ব অত্যাচাৰী কংসৰ ভগ্নী, আৰু মোৰ ভক্ত দৈৱকী। দৈৱৰ বিপাকত দুই বন্দী হ'ব কংসৰ কাৰাগাৰত, আৰু তাৰ পাছতেই দৈৱকীৰ অষ্টম পুত্ৰ হিচাপে মই মৰ্ত্যত জন্মগ্ৰহণ কৰিম। কৃষ্ণ কৃষ্ণ হরে হরে। কৃষ্ণৰূপে মানৱ জন্ম ধৰি অসুৰক নাশ কৰি ব্ৰজধামত বহুদিন লীলা কৰি পৃথিৱীৰ পৰা অধৰ্ম নাশ কৰি আৰু ধৰ্ম প্ৰতিষ্ঠা কৰি বহুমতীৰ মনত মই পুনৰ আনন্দ দিম। এতিয়া তুমি চোৱা বসুমতী, ভাল প্ৰভু। ময়ো মহামায়াক স্মৰণ কৰোঁ। মহামায়া মহামায়া মহামায়া। প্ৰণাম কুলুফতী। মহামায়া, তোমাৰ কথাকেই চিন্তা কৰিছিলো। আজি মোৰ কি সৌভাগ্য
স্বয়ং গোলকপতিও কেতিয়াবা এই অভাগীৰ কথা চিন্তা কৰে। স্বয়ং গোলকপতিয়ে যেতিয়া এই অভাগীৰ কথা চিন্তা কৰিছে, নিশ্চয় ইয়াৰ কিবা গুৰুত্বপূৰ্ণ ৰহস্য আছে। অনুমান ঠিকেই কৰিছা মহামায়া। বসুমতী আজি অত্যাচাৰীৰ অত্যাচাৰত জৰ্জৰিত হৈছে। অতিৰিক্ত ভাৰ হৰণৰ বাবেই মই নিজেই এইবাৰ মৰ্ত্যত জন্ম লম। গতিকে মহামায়া, সহায় নহ'লে তোমাৰ এই কাৰ্য মোৰ বাবে কঠিন হৈ পৰিব। সেইবাবে মই মথুৰাত জন্ম লোৱাৰ লগে লগে তুমিও মায়া কৰি গকুলত জন্ম ল'বা। হে প্ৰভু, কল্যাণপতিক এৰি থকাটো জানো সম্ভৱ হ'ব? হ'ব হ'ব শংকৰী। শংকৰেও অংশ বিশেষেহে মৰ্ত্যত জন্ম ল'ব। মৰ্ত্যত তোমালোকৰ দুয়োৰে পুনৰ মিলন হ'ব। কিন্তু মথুৰাৰ কংসৰ হাতৰ পৰা এতিয়া আকৌ মহামায়া, তোমাকো মায়াৰ বিদ্যা শিকাব লাগিব নেকি? অপৰাধ ক্ষমা কৰিব প্ৰভু, এতিয়া বিদায়হে মাগিলোঁ। যোৱা মহামায়া,